জুম্মাৰ নামাজৰ পিছদিনাই মুছলমান সমাজে ললে বৃহৎ সিদ্ধান্ত হাতত পবিত্ৰ কুৰাণ লৈ মুছলমান সমাজে ললে বৃহৎ পণ যে এতিয়াৰে পৰা কোনো লোকে অনৈতিক কামত লিপ্ত হলে দিয়া নহব জানাজা কৰা নহব কবৰস্থ আৰু এতিয়াৰে পৰা অনৈতিক কাম অৰ্থাৎ মদ ভাং ড্ৰাগছ আদি সেৱন কৰিলে তেনে লোকৰ পৰিয়ালৰ কোনো ধৰণৰ লোকক দিয়া নহব কবৰস্থ কৰা নহব জানাজা লৈছে মুহূৰ্তত সবিস্তাৰে এই খবৰ জুম্মা নামাজৰ পিছদিনাই মুছলমানৰ ডাঙৰ সিদ্ধান্ত মুছলমান সমাজৰ এক ডাঙৰ সিদ্ধান্ত পবিত্ৰ কুৰাণৰ শপত খাই মুছলমান সমাজে ললে বৃহৎ পণ এতিয়াৰে পৰা অনৈতিক কামত কোনো লোক লিপ্ত থাকিলেই কৰিব বহিষ্কাৰ লগে লগে বহিষ্কাৰ কৰা হ'ব তেনে লোকক আৰু পৰিয়ালৰ কোনো লোকক কৰা নহব কবৰস্থ या বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অসামাজিক অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ সিদ্ধান্ত দুৰ্নীতি মদ ভাং ড্ৰাগছ খোৱাসকলৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছে এতিয়া সকলো এনে লোকক ৰাইজে আৰক্ষী গতাই দিয়াৰো লৈছে সিদ্ধান্ত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামপুৰৰ নলডুবাৰ মুছলমানসকলে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে জুম্মাৰ নামাজৰ পিছদিনাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে হাতত পবিত্ৰ কুৰাণ লৈ দেখিবলৈ পাইছে মুছলমান সমাজে ললে বৃহৎ পণ এতিয়াৰে পৰা অনৈতিক কামত লিপ্ত থাকিলে লগে লগে কৰা হ'ব বহিষ্কাৰ তেনে লোকক বহিষ্কাৰ কৰা হ'ব তেনে লোকৰ পৰিয়ালৰ কোনো লোককে কৰা নহব কবৰস্থ জানাজা দিয়া নহব কবৰস্থ কৰা নহব বুলি উল্লেখ কৰা হৈছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুম্মা নামাজৰ পিছদিনাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান ৰাইজে দেখিবলৈ পাইছে এনেদৰেই হাতত পবিত্ৰ কুৰাণ আৰু এনেদৰেই হাতত পবিত্ৰ কুৰাণ লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান ৰাইজে দুৰ্নীতি মদ ভাং ড্ৰাগছ খোৱাসকলৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈ পৰিছে সকলো যেহেতু দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত বিভিন্নজন লোক এনেদৰেই বিভিন্ন সময়ত ড্ৰাগছ মদ ভাঙত আসক্ত হৈ বিভিন্ন অনৈতিক কামত লিপ্ত হোৱা পৰিলক্ষিত হয় আৰু যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলবাসীও বহু সমস্যাত পৰিবলগীয়া হয় আৰু সেইবাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এনে লোকক ৰাইজে আৰক্ষী গতাই দিয়াৰো লৈছে সিদ্ধান্ত যদিহে এনে লোক চকুত পৰে তেন্তে লগে লগেই বহিষ্কাৰ কৰা হ'ব আৰু আৰক্ষী গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামপুৰৰ নলডুবাৰ মুছলমানসকলে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বহু লোক এনে ড্ৰাগছ মদ ভাঙক আসক্ত হৈ বহু অনৈতিক কাম কৰা পৰিলক্ষিত হয় বহু সমস্যাত পৰিবলগীয়া হয় অঞ্চলবাসী আৰু সেইবাবেই এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে সমাজৰ পৰা এনে লোকসকল নাইকিয়া হৈ যাব পাৰে এনে লোকসকলক বহিষ্কাৰ কৰা হ'ব কবৰস্থ কৰা নহব তেনে লোকৰ পৰিয়ালৰ কোনো লোককেই কৰা নহব কবৰস্থ অনৈতিক কাম যিয়েই নহওক কিয় অনৈতিক কামত লিপ্ত থাকিলে কৰা হ'ব বহিষ্কাৰ লগে লগে বহিষ্কাৰ কৰা হ'ব সমাজৰ পৰা আৰু হাতত পবিত্ৰ কুৰাণ লৈ দেখিবলৈ পাইছে মুছলমান সমাজে এনেদৰেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শপত গ্ৰহণ কৰি এনেদৰেই বৃহৎ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী মুছলমানে শপত খাইছে এনেদৰেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এনে লোক যদিহে এনে লোক আমাৰ চকুত পৰে লগে লগেই কিন্তু বহিষ্কাৰ কৰা হ'ব তেনে লোকক লগে লগে আৰক্ষী গতাই দিয়া হ'ব আৰু এনেদৰেই তেনে লোকৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া সকলো মুছলমান ৰাইজ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু কামপুৰৰ নলডুবাৰ দৃশ্য কামপুৰৰ নলডুবাৰ মুছলমানসকলে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মুছলমান সমাজৰ এক বৃহৎ আদৰ্শ কিয়নো এতিয়া যিসকল অনৈতিক কামত লিপ্ত হোৱা পৰিলক্ষিত হয় বহু সমস্যাৰ সন্মুখীন হয় আৰু সেয়েহে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুছলমান সমাজৰ তৰফৰ পৰা জুম্মা নামাজৰ পিছদিনাই মুছলমান সমাজে ললে বৃহৎ সিদ্ধান্ত
পবিত্ৰ কোৰাণ চুই অনৈতিক কামত লিপ্ত থকা লোকক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰিয়ালৰ কোনো লোককেই কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজৰ তৰফৰ পৰা আজি আমি মছজিদ কমিটি যোৱাকালি যেটো ঘটনা হৈ গৈছিলে এটো সভাপতি সম্পাদকক আমি জনাইছিলোঁ জনাৰ পিছত হেতে আমাক কৈছে যে আমি জুমাৰ নামাজৰ পিছত বহি আমি এটা আলোচনা কৰিম আমি ৰাইজে এটা পদক্ষেপ ল'ম তে হেহে মতনে মানে নামাজ পঢ়ি পিছত আমি ৰাইজ বহি এটা সিদ্ধান্ত হ'ল এই ড্ৰাগছ মদ ভাং এইবিলাক অবৈধ কামৰ কাৰণে এখন কমিটি গঠন কৰি দিয়ে সভাপতি সেক্ৰেটাৰীয়ে গোটেই ৰাইজ লগত থাকি আমি গাঁও হিচাপে গাঁৱৰ ৰক্ষীবাহী হিচাপে মই আমিনুল হক আনাৰুল আছে আমি দুজনে লগ লাগি যাতে এইবিলাক অবৈধ কাম নহয় আমি সহযোগ কৰি যাম যদি কিবা কাৰণে আমি নোৱাৰো আইন আছে বা আমাৰ অফিচাৰ আছে আমি জনাম যাতে কঠোৰ শাস্তি হয় মদ ভাং ড্ৰাগছ জুৱা এইবিলাকৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এইটোৰ কাৰণে আমি বাধা দি যাম এই বাধাত যদি কোনোবাই আমাৰ বাধা নামানি আগবাঢ়ি যায় তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এই ড্ৰাগছৰ বেপাৰলৈ ড্ৰাগছৰ যিটো বৃদ্ধি হৈ গৈ আছে এই ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে আমি যিটো প্ৰচেছ লৈছোঁ আমি বাধা দি যাম যদি তেওঁলোকে নামানে যিবিলাক মানুহে ড্ৰাগছ সেৱন কৰিব যদি নামানে তেতিয়াহ'লে আমি তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিম কেনেকুৱা শাস্তি দিম তেওঁলোকৰ ঘৰত যদি কোনো ময়ত হয় কোনোবা যদি মৰে তেতিয়াহ'লে আমি এই ময়তক জনাজাৰ নকৰোঁ আৰু এই ময়তক আমি কবৰস্থানত থান নিদিম যদি তেওঁলোকে আমাৰ কথাত যদি ভাল হৈ যায় মানি যায় তেতিয়াহ'লে আমি সকলোতে তেওঁলোকক সহায় কৰিম যদি নামানে তেতিয়াহ'লে আমি সকলো ৰাইজে একতা হৈছোঁ তেওঁলোকক আমি কবৰস্থানত থান নিদিওঁ আৰু আমি তেওঁলোকৰ জনাজাৰ নকৰোঁ মদ ভাং ড্ৰাগছ জুৱা এইবিলাকৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এইটোৰ কাৰণে আমি বাধা দি যাম এই বাধাত যদি কোনোবাই আমাৰ বাধা নামানি আগবাঢ়ি যায় তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এই ড্ৰাগছৰ বেপাৰলৈ ড্ৰাগছৰ যিটো বৃদ্ধি হৈ গৈ আছে এই ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে আমি যিটো প্ৰচেছ লৈছোঁ আমি বাধা দি যাম যদি তেওঁলোকে নামানে যিবিলাক মানুহে ড্ৰাগছ সেৱন কৰিব যদি নামানে তেতিয়াহ'লে আমি তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিম কেনেকুৱা শাস্তি দিম তেওঁলোকৰ ঘৰত যদি কোনো ময়ত হয় কোনোবা যদি মৰে তেতিয়াহ'লে আমি এই ময়তক জনাজাৰ নকৰোঁ আৰু এই ময়তক আমি কবৰস্থানত থান নিদিম যদি তেওঁলোকে আমাৰ কথাত যদি ভাল হৈ যায় মানি যায় তেতিয়াহ'লে আমি সকলোতে তেওঁলোকক সহায় কৰিম যদি নামানে তেতিয়াহ'লে আমি সকলো ৰাইজে একতা হৈছোঁ তেওঁলোকক আমি কবৰস্থানত থান নিদিওঁ আৰু আমি তেওঁলোকৰ জনাজাৰ নকৰোঁ মদ ভাং ড্ৰাগছ জুৱা এইবিলাকৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এইটোৰ কাৰণে আমি বাধা দি যাম এই বাধাত যদি কোনোবাই আমাৰ বাধা নামানি আগবাঢ়ি যায় তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ এই ড্ৰাগছৰ বেপাৰলৈ ড্ৰাগছৰ যিটো বৃদ্ধি হৈ গৈ আছে এই ড্ৰাগছ নিৰ্মূল কৰি